আপোনালোকক দিনটোৰ পৰিৱেশখিনি দেখুৱালোঁ যেহেতু বাৰ্থডে আছিলে ভণ্টিৰ বাৰ্থডেৰ পৰিৱেশ দেখুৱালোঁ গোটেইখিনি আৰু এতিয়া যেহেতু কৃষ্ণ জন্মাষ্টমীৰ আবেলি পুথিপাঠ হ'ব তো পুথিপাঠৰ দৃশ্য আপোনালোকক দেখুৱাম তো আপোনালোক চাওক মই খুব ধুনীয়াকৈ একদম ৰেডি ধুতি লগাইছোঁ আৰু খুব গামোচা লগাইছোঁ আশীৰ্বাদ কৰিব যাতে এনেকৈ সদায় আগুৱাই যাব পাৰোঁ জীৱনটোত জীয়াই থকালৈকে আৰু এতিয়া দেখুৱাম মই পূজাৰ গোটেই পৰিৱেশটো দেখুৱাম আমি এতিয়া আৰম্ভ মোৰ লগত দেউ আছে মোৰ নাম শ্ৰী শচীন্দ্ৰ শৰ্মা আৰু আপুনি এনেকৈ পূজা পাঠ কৰে হয় পূজা পাঠ কৰি উঠোঁ হয় পুথি পঢ়োঁ হয় আৰু ঘৰতো পূজা কৰিছে ঘৰতো পূজা কৰোঁ হয় তো আপোনালোকক খুব ধুনীয়াকৈ জনাইছে দেৱে আৰু এতিয়া আমি পূজা আৰম্ভ হোৱা নাই আৰম্ভ কৰিম আৰু গীতা পাঠ পঢ়িম যিহেতু দেৱে মই যোগাৰ দি আছোঁ আৰু দেৱে যোগাৰখিনি লৈ আছে তো ঠিক আছে আপোনালোক চাওক পূজাৰ দৃশ্য ধন্যবাদ আপোনালৈ ভিতৰৰ পৰিৱেশটো দেখুৱাম গোটেই ভিতৰৰ পৰিৱেশ বাহিৰৰ পৰিৱেশটো দেখুৱাম আৰু ঘৰ মই দূৰচাৰ কেৱলে তোমাৰ অপৰাধীন ৰায়ন পূজা আৰম্ভ হ'ব আৰু এতিয়া একদম পূৰা ৰেডি মই চাওক খুব ধুনীয়াকৈ একদম খুব সাজি কাচি আৰু খুব ৰেডি আৰু মোৰ ওচৰত আছে এইটো আমাৰ মাহীৰ ছোৱালী চাব সকলোৱে মৰম কৰিব আশীৰ্বাদ কৰিব মাহীৰ ছোৱালী পূজাত ব্যস্ত মোৰ লগতে আছে আৰু মই যিহেতু খুব ভাল পাওঁ সৰু ল'ৰা ছোৱালী সকলো আপোনালোক চাই গৈ থাকক পূজাৰ আগভাগ দেখুৱাম গোটেইখিনি পালি প্ৰহৰীয়া সবে নিদ্ৰা গৈলা উপজিলা জগন্নাথ পুষ্পে পুষ্পে মহাপুষ্পে পুষ্পে সম্ভূত সাহা ওম ওংকার সম্পর্মর থেকে কি চন্দ্র অগ্নি দেবতা সর্বকর্ম বিনিয়োগ অপবিত্র পবিত্র সর্বকর্ম করিবা যত্ন সেই বান্টল সেই বান্টল সুচি আপনি কি চাউল ভাতত লওক ওম বিষ্ণু বিষ্ণু ভগবান জয় জগতের হরি সর্বমঙ্গল মঙ্গল কীর্তন সর্বতম সাধিকে স্মরণে প্রান্তিকে গৌরী নারায়ণ নমস্তে ওম নিত্য নিত্য বিজং সেই নিত্য কল্যাণ মঙ্গল জগন হিষ্ট ভগবান মঙ্গল হরি মার্ব মার্ব বাসি মার্ব মার্ব হিষ্ট মতে সর্বং সর্বকাজে ওম মার্ব ওম মার্ব ওম মার্ব ওম বিষ্ণু ওম তৎসৎ ওম
সিদ্ধি ওম মধ্য শ্রী সূর্য সৌর সৌর ভাদ্র মাসে সিংহর আপস্থিত ভাস করে কৃষ্ণ পক্ষে মহান অষ্টমান তীর্থ বেটসমিনে ভার থেকে পড়েছে আসাম পড়েছে ওদালগুৰি জিলা ডাকুয়া মৌজা অন্তর্গত কি যাব টংলা নগৰৰ অন্তর্গত চালুকবাৰী গ্ৰাম্য নিবাসী কাৰ্যকৰী গোটেই সাধাৰণতে কৰ্মনীতি ৰাজভয় সৌৰভয় অতিভয় স্বল্পভয় বেগ্ৰভয় বিশেষতম মাইনা নাম বাৰ্কিং যথাসম্ভৱ যথাবিভ্যসৰ সহিতম শ্রী 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 বিষ্ণু পূজা কৰ্মণি সংকল্প অহম ওম যজাগতম দ্ৰব্যম তৎসৰ ওম মাৰ্কেশ্বৰ ভৈৰৱায় নমঃ ইয়াকে প্ৰথম কথা ओम कटस्मिनं गुणे खादी नाना देवरा पूजा परकं श्री श्री विष्णु पूजा कर्मणि नाम धर्म नाम ओम खादी नाना देवरा पूजा परकं श्री श्री विष्णु पूजा कर्मणि विदितं भगवन्तं विदतम ओम कटस्मिनं गुणे खादी नाना देवरा पूजा परकं श्री श्री विष्णु पूजा कर्मणि षष्ठी धवन ओम षष्ठी तीन बार खत्म करते हैं सब कुछ ओम षष्ठी ओम ओम केटाले शक्ति खासे समय कसम सहित अस्माक स्थान निगिता पूजी नमः ओम भूर्षि भूमिषि दितसे विषय धन विषय मत भगवान के पृथ्वी दिखनो पृथ्वी महितगुणम ओम ध्यानम से धिनो ध्यान दितम धिनो मा दिसनम धिनो आत्मा विषय अपनगामी प्रथम विषय स्वसन स्वतर धर्म तोहर पछते पुनर्जन्म विषय ओम वरुण रितम असन वरुण स्कम भसन वरुण रितम वरुण रितम सिसम ओम हिरण्य गर्भ समकटम परिसम परिसम उचितम पराम कृष्ण रेखा हरि कविता ओम जय विकेश सुमित नीलप विवाहम विहितम तेखत सहस ओम ध्वनि ओम पंसे ओम जा फलानि च फला पुष्प कृष्ण प्रति प्रति ओम मुटहं सिसम ओम तथा पात लक्ष्मी ओम सिंधुरी गो पाठन संपादक जेके संग औसम नवजे संधिन लकिन नम ओम वास apa itu om juga coba परिवर्तन उसन भवनि चाहिँ नमन तो संग पर्यन्त उन्नत साधक मन साधक बन ओम वास ভাল থাকুন apa kalau om obikne kurume nitom বিষ্ণু পানী হাতে যাত্ৰা মোৰ হেতত এখন নমস্কাৰ এখন লবতৰম ভজানন বিষ্ণুৰ হেৰম পৰম হম গুণ চাই নাম দিয় এতিয়া এই মই যদি দিন তাকে দিব কুল কুলটো লাগু ওম বিষ্ণুদেৱ ৰাম তেলপতি পাই নম আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম গুণ চাই নম এই দুসাকি ঘৰ দিয়া বিষ্ণুদেৱ ৰাম তেলপতি পাই নম আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম গুণ চাই নম উপর দিয়া যিকোনো ওম গন্ধৰ্বৰ পৰা ধুপাই নম আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম গুণ চাই নম যিকোনো পতাখন দিব ওম প্ৰজাপতি দেৱৰা পৃথক নবুদাই নম আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম গুণ চাই নম নাৰিকলটো দিব বনস্পতি দেৱৰা নাৰিকল ফলাই নম তৎসৰ্ম গুণ ওম গুণ চাই নম তামোল দিব চতুৰ নাপতে পৰা তামোল ফলাই নম তামোল ফল সম্প্ৰদানে ওম গুণ চাই নম দিয়ক এই লালখিনি দিব মৰে পৰা ওম মধুকৰ খাই নম তৎসৰ্ম গুণ ওম গুণ চাই নম পানী তিনবাৰ দিয়া ওম ওম ফিৰ পাইম ভাই গুণ স্কেল ভাই apa kalau om शिवाय विष्णु बेसी बरो पानी अनादि जगत नमः नमस्कार परिपक्व नमस्ते दिवस को नमो किन का हस्ते पद हस्ते नमः ओम नमो शिवाय संतान को निवरण संगठन परमेश्वर ओम शिवाय नमः तीन बेल का छापिलो এটা বা শিৱ মন্দিৰ বিলাকতো যায় দেউৰ পূজা কৰা ओम जानत पय संलग्न प्रतिदिन এবং 7.5 বছর মত পর্যন্ত গরম পুরুষ মিল ব্যবহার বিধি অসনাম পদ্মা কিনা স্মার্ট করে বাসরম বিচারণ করে গরম পঞ্চ পক্রম তিন ওম শিবাই নমঃ আইতম নমঃ ওম নমঃ স্থানে নমঃ আইতম নমঃ ওম স্থানে নমঃ ওম জগন্তে নমঃ আবাই তালো বিষ্ণুদেব রাম তেলপতি পাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম শিবাই নমঃ দুসাকি দিয়া নমঃ ওম শিবাই নমঃ শিবাই নমঃ জীবন টুপ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম শিবাই নমঃ সাতিয়া প্ৰজাপতি দেৱতা পৃথক নবুদাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম শিবাই নমঃ নাৰিকল দিয়া বনস্পতি দেৱতা নাৰিকল ফলাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম শিবাই এই ফল দিয়া ৰম্ভাৰে পৰা অংকৰ ফলাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম যোগেশ্বৰাই নমঃ এই তাতে নাৰিকল বনস্পতি দেৱতা নাৰিকল ফলাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম যোগেশ্বৰাই নমঃ চন্দ্ৰমুখ দেৱতা মধুকৰ খাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম যোগেশ্বৰাই নমঃ এই লালগীতা দিবি ওম চন্দ্ৰমুখ দেৱতা ওম লালু নবুদাই নমঃ তৎসৰ্ম গুণ ওম পঞ্চকতাই যোগেশ্বৰাই নমঃ এই তাতে 5টা ভাগ আছে পঞ্চকতাই নমঃ আগৰ ফালে দিয়া তৎসৰ্ম গুণ ওম যোগেশ্বৰাই নমঃ পানী তিনবাৰ দিয়া যোগেশ্বৰ মহাশয় পাইম নমঃ ওম নমঃ স্থানী নমঃ ওম জগন্তে নমঃ এতিয়া এটা লাল ফুল মই নমো বুলি ক'লে স্পিতত যাম হা নমো বুলি ক'লে আপুনি ফুল দিব মই যেতিয়া যি বস্তু দিব দিম হা ওম গণনাং তাং গণপতি হবা মেহে পিয়ন্তাং পিয়পতি ভগৱানী গীতা নিধি বুলি অভিষেক ওম গণচাই নমঃ দিয়ক আকৌ যিকোনো ওম আকৃষ্ণৰ ৰসপটমণি নিবেশন হেৰে নমে ৰচনা ভগৱান ওম সূৰ্যায় নমঃ যিকোনো কৰ্তৃষ্ণ পৰম পদশিদ্ধ পাচন দিবস ভগৱতী বাসুদেৱায় নমঃ দিয়ক বেপাৰ তাম্বেকে যতা মাহে সুগন্ধি পুষ্টি পদৰ ওম প্ৰকট তাম্বেকে শিৱায় নমঃ লাল ফুল ওম বে ওম বালিকা নমলকা চাৰি সুবৰ্ণি গৰ ওম দুৰ্গা দুবাই নমঃ বগা ফুল শ্ৰী সত্যলোকে সে পাতে হতে নক্ষত্ৰৰ মহালক্ষ্মী দুবাই নমঃ বগা ফুল জামে নাম কিতাৰ সঙ্গে নাবিৰং পুৰুষ ওম সৰস্বতী দুবাই নমঃ যিকোনো ওম অ ব্ৰাহ্মণ ব্ৰহ্মচাৰী ৰাজম সৰস্বতী ব্যাধি মৰ্ত ওম ব্ৰাহ্মণে নমঃ দিয়ক সোনা পৃথিৱীৰ ভগৱান নিকৰ্য সৰ্বসৰ্বতা ওম পৃথিৱী দুবাই নমঃ নমস্তে সৰ্ব জগত অনন্তায় নমঃ ওম তাম ইন্দ্ৰ ব্ৰহ্ম পুৰুষ সহস্ৰ ভগৱান ইন্দ্ৰ লোকপায় নমঃ
নমঃ ওম বৈশাখৰ উত্তৰ পৰা সৃষ্টি ওম বৈশাখ নমঃ জৰাগ্ৰামে জৰতৰ ওম গ্ৰাম্যৰে প্ৰায় নমঃ ওম তৎসৎ ব্ৰাহ্মণাই নমঃ জি ওম ব্ৰাহ্মণাই নমঃ লালপুৰ ওম আদিতাতি নৱ ওম আদিতাতি নৱগ্ৰহী ভৈ নমঃ ইন্দ্ৰাদি দশটি কপাল ভৈ নমঃ ধৰ্বাৰী অষ্টপক ভৈ নমঃ আজোপাৰ দশম ৰুদ্ৰ ভৈ নমঃ লালপুৰ শ্ৰীমন্ত কামাখ্যাই নমঃ তুলসীপাত ওম কেৰাৰাশ্ৰাই নমঃ ধাৰাশ্ৰাই নমঃ মণিকৰশ্ৰাই নমঃ কোকনশ্ৰাই নমঃ অশস্তাদি সৰ্ববিক্ষত ভৈ নমঃ নাৰদাদি সৰ্ববিক্ষত ভৈ নমঃ ওম কপিলাদি সর্বভৈ নমঃ অঙ্গাদি সর্বতীর্থ ভৈ নমঃ লবণাদি সপ্তম সাগরে ভৈ নমঃ সর্বদেবে ভৈ নমঃ সর্বদেবী ভৈ নমঃ সর্বপরীক্ষিত ভৈ নমঃ সর্বপরীক্ষিত পত্নী ভৈ নমঃ লালপুর চলো ওম ভো গণেশাদি বাসুদেব মুখ পূজিতা দেবতাং ইহা বস্ত্র ইহা তিষ্টং ইহা সন্নিহিতং ভব বস আদি তিন বদিয়া ওম গণেশাদি বাসুদেব মুখ পঞ্চলে প্লাসের তদ্যং নমঃ অঘং স্থানী নমঃ অমিজরন্তে নমঃ তেতিয়া নিচিনা চাকি ধূপবিলাকত ফুল দিব ফুল হৈ চাউল দি দিলোঁ বিষ্ণু দেৱতা অন্তৰপতি পাই নমঃ আগৰ ফালে দিয়া তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ এই ঘিউ চাকি গন্ধৰ্বৰ পৰা ধুপাই নমঃ আগৰ ফালে দিয়া তৎসংগ পঞ্চপ্তাই নমঃ ধুপতীয়া ধুপতি যিকোনো কথা প্ৰজাপতি দেৱতা পৃথক নুবুধাই নমঃ আগৰ ফালে দিয়া তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ তামোলত দিয়া শুক্ৰ আগত তামোল পলাই নমঃ আগৰ ফালে দিয়া তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ কলত দিয়া ৰম্ভা দেৱতা কললৈ পলাই নমঃ আগৰ ফালে দিয়া তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ তামোলত দিয়া শুক্ৰ আগতে তামোল পলাই নমঃ আগৰ ফালে দিয়া তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ নাৰিকলত দিয়া বনস্পতি দেৱতা নাৰিকল পলাই নমঃ নাৰিকল ফল সম্পন্ন পঞ্চপ্তাই নমঃ এই তাতে পাঁচটা সেই ভূটাঙত প্ৰজাপতি দেৱতা পঞ্চমী বুধাই নমঃ আগৰ ফালে দিয়া তৎসংগ পঞ্চপ্তাই নমঃ এই লাড়ু ওম চন্দ্ৰমৌ দেৱতা লাড়ু বুধাই নমঃ আগৰ ফালে দিয়া তৎসংগ পঞ্চপ্তাই নমঃ এই মুখটো চন্দ্ৰমৌ দেৱতা মৰুকৰ খাই নমঃ তৎসংগ ভূটাং পঞ্চপ্তাই নমঃ পানী তিনিবা দিয়া পঞ্চপ্তাই নমঃ অঘং নমঃ পানী নমঃ ওম জ্বলন্তে নমঃ এইটো হাতত মুখ দি আপুনি ক'ব এটত পুষ্পে বিষ্ণু স্বৰূপে আমনায় নম আৰু এটা ফুল দিছোঁ যিকোনো ফুল এটা এইটো আপুনি ল'ব হা আপুনি ধৰি যাব হা সাধু ভাবাম আস্তাম ওম ভৱন্তম অহম অসমে ওম এতে গন্ধে পুষে স্বপন তামোল সহিতম ইমান হিচাপ 21 টকা নে দি দশ এক পূৰ্ণ ৰজত সহিতম ব্ৰাহ্মণং বৰণং বিনে আপুনি ক'ব হা যথা জ্ঞানম কৰ্মং পুৰুং যথা জ্ঞানম আচ্ছা দি দাম আপুনি ফুলটো কাণত লওক দূৰচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লয়ো দাস কৰি পহিলো সেৱা শৰণ কৃষ্ণ স্বামী তজু পাৱে আমি কেৱল হৰণ Oh
পূজাত খুব ব্যস্ত হৈ আছিলোঁ তো পূজাৰ পৰিৱেশটো দেখুৱাম দেখুৱাই গৈ আছোঁ আৰু মই যিহেতু খুব ব্যস্ত হৈ আছিলোঁ আপোনালোকৰ কথা পাতিব পৰা নাই আপোনালোকৰ লগত আৰু এতিয়া পূজা সমাপ্ত হ'বৰ হৈছে আৰু আপোনাৰ ভগৱানৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকেও অন্তৰৰ পৰা আশীৰ্বাদ কৰিব যাতে ভৱিষ্যত ভাল হয় মোৰ জীৱনত যাতে আগুৱাই যাব পাৰোঁ আৰু আমি গোটেই পূজাৰ পৰিৱেশটো দেখুৱাওঁ মোৰ লগত দেউতাও আছে লগত আৰু দেউ আছে খুব ধুনীয়াকৈ পূজাত একদম ব্যস্ত আজিতো হনুমন্ত আপুনি মোহে সৰ্বজ্ঞাতায় অতি খই পূৰ্বপৰজিত বিৰাট সিদ্ধন্ত তেহে নদীলানি নৈ শ্লোকয়থ চাই পদ বঢ়া পাই তোখন ধৰিবা মোক তোখন সিদ্ধান্ত শংকা পদ কৰিল অহুগুমে বুজো কহলো আযোগ যেতে তাত ঈশ্বৰ কি পাত জানি মহাভাগে মুটু গীতা হন্তে ভক্ত হনুমন্তে টিকা কৰি লন্তয়াগে পাঠক কহিলা কৃষ্ণে দেখা কেনে ভাব ভক্তিৰ প্ৰভাৱ যশোদাবৰ মক বান্ধে দাদাৰ পাৱক হৃদিত ধৰিলা গোপী কবহিলা কান্ধে নথৈলা সিৰে অৱস্থক খুজিলা ধোবা বন্ধে যাই কোজি ৰাম কৃষ্ণ কোজি পিন্ধিলা তাইৰ চন্দন আঘাতে পৰ্মৰ অৱস্থ ধৰি ডাক দিলা লিংগন অজাতিত চণ্ডাল স্পৰ্শযোগ্য নাই জাপ বোলে সৰ্বনৰে ভক্তিৰ বিষয় বোলা দয়া মই থাকে হৰি তাৰ ঘৰে বনবাসে আছে ৰাজা যুধিষ্ঠিৰ ৰাজ্য এৰি দুখ পাই সুযোতে শিষ হৰিতে দুৰ্বাসা অধিকা মাগিল যাই আটকয় নহদিব মোৰো কিনো ভাগ্য স্নান কৰা ৰীতি গণ দুৰ্পদী বোলে দুৰ্বাসাই আহিল শীঘ্ৰে সাজ কৰায়ন দুৰ্পদী বোলয় মাগি অনা চাউল আগে ৰান্ধি বাঢ়ি খাইলো দিবাই অগ্নিদত্ত থালি গোটই আছে ধুই পখালি থৈলো অনক নাপালে দুৰ্বাসা হাপত পাণ্ডুকুল ভস্ম যাই পঞ্চমন বনত থাকোঁতে দুৰ্বাসা আহিল ভাত খাবৰ কাৰণে ভক্তৰ সংশয় জানি কৃপা মই তেতিখনে আখি পাই কৃষ্ণে যে বোলন্ত কিবা ভক্য দিবা অভোকে মোৰ প্ৰাণ যাই বোলন্ত দুৰ্বদী আগে ৰান্ধি খালো থালি পখালিয়া থৈলো দুৰ্বাসাটো চাই তোমাৰ বাক্যত অহমূলঞ্চে তল গৈলো কৃষ্ণে যে বোলন্ত থালিৰ কাণত শাক অন্ন আছে তাতে চাহিয়া দুপদী কণ মাত পাইল আনি দিলা কৃষ্ণৰ হাতে কৃষ্ণৰ সন্তোষে তৈলোক সন্তোষ সিহি কণা শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল তিল মান বোলন্ত এত বৰ ক্ষুধা গুচি গল কোন কাজে আগ পাছ চাই সমস্তে পলাই শীঘ্ৰে অন্তৰিলা লাজে কত বেলি মানে গুণীয়া পাৱন্ত দুৰ্বাসা যে মহাজ্ঞানী জানিলো সম্পত্তি পাণ্ডৱক প্ৰতি তুষ্ট কৰিলা কৃষ্ণ স্বামী হেনয় বন্ধুৰ কৰোণা সিন্ধুৰ চৰণে শৰণ লৈলো কৃষ্ণ সেৱকৰ পদ ধূলি ধৰি আবে কীৰ্ত কীৰ্ত ভৈলো যদি সাংগ পূৰ্ণ কৰিবে নোৱাৰো ঈশ্বৰত হুৱে মতি যেন গংগা যেতে পথে পান এৰে তুভু কবি তীৰ্থ গুটি কহে শ্ৰী গোবিন্দে শুনিও সকলে ৰাম ৰাম মুখে স্মৰা
ভোগ হয়ে মিশাতে নমরা হোকে সংসার কতরা এই আপদ বিপদবিলাকখনো দূৰ হৈ যায় আৰু এই কাম মই বহুতখিনি প্ৰমাণ পাইছোঁ খুব ফূৰ্তি আৰু খুব আনন্দৰ দিন আজি আৰু মোৰ লগত আছে মোৰ দেউতা মামা আৰু দেউ আপোনালোক সকলো আছে তাৰ কাৰণে মই বহুত সাহস আৰু গোটেইখিনি দেখুৱাই থাকোঁ আপোনালোকৰ মৰমত আগবাঢ়ি যাবলৈ সাহস কৰিছোঁ তো যিমানখিনি পাৰোঁ দেখুৱাই যাম আৰু ৰাতি যিহেতু হৈছে ৰাতিৰ পূজা ভাগ হৈ আছে আৰু মই মোৰ আমাৰ মন্দিৰতে আছোঁ এতিয়া বৰ্তমান মন্দিৰৰ মাজমজিয়াত ভিতৰত ঠিক আছে মই দেখুৱাম গোটেইখিনি ভগৱান আছে গীতাখন সাক্ষাৎ আছে মই জীৱনটো নাযায় ইমান কষ্ট ধুনীয়া মই তাৰপিছত কি হ'ল জানে মোৰ পটককে কি মনত পৰিল জানে মই কিন্তু কি এখন গীতা তহঁতে ক'ব কি মই পইচাটো আমাৰ এই তাৰে কিবা কৰিছোঁ আৰু মই নিজেও যাতে মানুহৰ পৰিচন্নতা পঠালোঁ বোলে এখন পটককে গীতা কিনিব পায় কয় গীতাখন লৈ আহ তেতিয়া কি কৰিলে জানে পৰিচন্নতা ক'লে কি মোটাটো নাই আমাৰ ডুমৰ পৰা দুজন কলা বুলি কয় তাৰ তাত পঠাই দিয়া লগে লগে সি এই ইমানটো পকেট গীতা লৈ আহিলে আনি তাৰপিছত মই কৈছোঁ পকেট গীতাখন দি মোক দি কিনে সেইটো এনেকৈ ঘুমাইছোঁ নহয় একদম সি হাতে লৈ একদম বুকুৰ মাজত মই গীতাখন সোমাই দিলোঁ সোমাই দিয়া 10 মিনিট থকা 5 মিনিটৰ ভিতৰত আমাৰ ফুটে লৈ আছে এনেকৈ লাগিছে এই নাই এই খুৰাই গ'ল এইটো গ'ল খুৰাই গ'ল মই কিন্তু লাগিছোঁ নাই ফটোতে তাৰপিছত মই এইটো এটা একদম প্ৰমাণ আৰু মানুহে কয় গীতাৰ মাহাত্য বহুত আছে বৰশিলে নুশুনি প্ৰজাৰ পালি প্ৰহৰীয়া সবে নিদ্ৰা গৈলা উপজিলা জগন্নাথ বহুত ভাল লাগিলে আজি যিহেতু নিজেও অন্য এটা ৰূপত আছোঁ খুব ভাল লাগিছে আৰু বিৰাট গৰমৰ মাজতো খুব ভাল লাগিছে আৰু সদায় এনেকৈ আশীৰ্বাদ কৰিব যাতে মই জীৱনটোত সকলো কাম সুকলমে কৰি যাব পাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব জীৱনটোত জীয়াই থকালৈকে আৰু জীৱনত বহুত কথা শিকিলোঁ কিন্তু কেতিয়াও কাকো বেয়া পাবলৈ নিশিকিলোঁ তো সেইটোৱে তো সেইকাৰণে মই সকলোকে আপোনালোকক মোৰ অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ সদায় সকলো আশীৰ্বাদ কৰি যাব সকলোৱে নিজৰ কামত ব্যস্ত হৈ পিনি জীৱনটো আগুৱাই লৈ যাওক কাৰণ এই দুদিনীয়া জীৱনত সকলোকে সমানভাৱে সকলোৰে মিলা প্ৰীতি সকলোৰ লগত সমান চকুৰে চলি যাওক আৰু এতিয়া ৰাতিও হৈছে আৰু ৰাতি মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ আৰু আশা কৰোঁ আপোনালোক ভাল পাই গৈ আছে আৰু এনেকৈ খুব একদম ভাগৰি গৈছোঁ দিনটো খুব কামত ব্যস্ত তথাপিও যিহেতু পূজা আমাৰ এবাৰেই আহে খুব ৰাতিপুৱাৰ পৰা যোৱাকালি ৰাতিৰ পৰা একোৱে খোৱা নাই তো নোখোৱাকৈ ভগৱানক ভক্তি আৰু আপোনালোককো প্ৰণাম জনাইছোঁ সকলোৰে যাতে জীৱনত মংগল আহক সুখ সমৃদ্ধি আহক আৰু সদায় যাতে সকলোৱে নিজৰ কামত ব্যস্ত হৈ জীৱনটোক যাতে আগুৱাই লৈ যাব পাৰে তো এটাই অনুৰোধ আপোনালোকক মোৰ চেনেলটো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ভাল কমেণ্ট কৰিব আৰু আগলৈ যাতে মই আৰু আপোনালোকৰ কাৰণে ভাল ভিডিঅ'সমূহ দেখুৱাই গৈ থাকিব ভাল ঠাইসমূহ দেখুৱাই গৈ থাকিব পাৰোঁ তো আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই